ৰামপুৰত অভূতপূৰ্ব পৰিৱেশ 10 সহস্ৰাধিক নামতীয়ে পৰিৱেশন কৰিলে নাম নামতীৰ সমস্তৰত কপিল ৰামপুৰ হাইস্কুলৰ খেলপথাৰ এই দৃষ্টিনন্দন পৰিৱেশ পলাশবাৰীৰ ৰামপুৰৰ ৰামপুৰ হাইস্কুল খেলপথাৰত সমসাজ পৰিধান কৰি এইদৰে একত্ৰিত হ'ল 10 সহস্ৰাধিক মহিলা কেৱল একত্ৰিত হোৱাই নহয় 10 সহস্ৰাধিক মহিলাই সমস্বৰে পৰিৱেশন কৰিলে এটাৰ পিছত আন এটা নাম যেন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ল ৰামপুৰ হাইস্কুলৰ খেলপথাৰ প্ৰাংগণ আই মাতৃ নাম সমাৰোহ নাম দি অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ পৰা অহা নামতীসকলে ভাগ ল'লে এই নাম সমাৰোহত প্ৰায় 2 মাহজোৰা প্ৰস্তুতি আৰু অনুশীলনৰ শেষত দেওবাৰে এইসকল নামতীয়ে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সন্মুখত পৰিৱেশন কৰে দিহানাম এক অপূৰ্ব অনুপম আয়োজন ভক্তিৰ ৰসত ডুব গৈছে যেন আমাৰ সমগ্ৰ পলাশবাৰীয়ে সামাজিক সাংস্কৃতিকভাৱে অতি আগবঢ়া সকলোৱে আমি জানো পলাশবাৰীৰ প্ৰায় 8-10 হাজাৰ মান হ'ব সঠিক সংখ্যাটো মই নাজানো প্ৰায় 10 হাজাৰ আমাৰ আই মাতৃ মানে তাত 18 বছৰীয়া যুৱতী আছে 80 বছৰীয়া কোনোবা জ্যেষ্ঠ এগৰাকীও আছে গতিকে আমাৰ প্ৰায় সকলোবিলাক নামঘৰৰ আয়তীসকল আমাৰ আই মাতৃসকল আহি ইয়াত সমবেত হৈ কি অপূৰ্বভাৱে ভক্তিৰসৰ অমীয়া ৰসত ডুব গৈ গীত মাত ইয়াত উপস্থাপন কৰিছে সঁচাকৈ এই নাম প্ৰসংগ অপূৰ্ব মানে কি সুন্দৰ দৃশ্য আপোনালোকে দেখিছে গতিকে মই ইয়ালৈ আহি যথেষ্ট সুখী অনুভৱ কৰিছোঁ স্বাভাৱিকতেই এক দৃষ্টিনন্দন পৰিৱেশ নামতীৰ নাম পৰিৱেশন চাবলৈ আহিল হাজাৰ হাজাৰ লোক নামতীৰ নাম দেখি আপ্লুত অভিভূত সকলো ভিডিঅ' জাৰ্নেলিষ্ট ৰমেন দাসৰ সৈতে ব্যুৰ' ৰিপৰ্ট NKTV+।